নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত নবোদয় পৰীক্ষাৰ মানসিক যোগ্যতা পৰীক্ষাৰ কেইটামান প্ৰশ্ন সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আজি আমি এই ভিডিঅ'টোত যে কেইটা কুৱেশ্যন সমাধান কৰিম, এই কুৱেশ্যন কেইটা আগতে নবোদয় পৰীক্ষাত আহি গৈছে। চোৱা, যেতিয়া মানসিক যোগ্যতাৰ পৰীক্ষাৰ তোমালোকে প্ৰশ্নসমূহ সমাধান কৰিবা, তেতিয়া কি কৰিব লাগিব, নিৰ্দেশনাটো পঢ়ি ল'ব লাগে। নিৰ্দেশনাটোত কি দিয়া আছে পঢ়ি চাইহে সেই কুৱেশ্যন বিলাক সমাধান কৰিব লাগে। চোৱা, প্ৰথমতে নিৰ্দেশনাটো কি দিয়া আছে, প্ৰশ্ন সংখ্যা 1ৰ পৰা 4 লৈ প্ৰত্যেক প্ৰশ্নত 4টাকৈ চিত্ৰ A, B, C আৰু D দিয়া আছে। মানে প্ৰতিটো প্ৰশ্নতে মানে 1ৰ পৰা 4 লৈকে যিকেইটা কুৱেশ্যন দিয়া আছে তাত কি হ'ব, 4টা আমাক চিত্ৰ দিয়া থাকিব। এটা হ'ব A, B, C আৰু D। তাৰপিছত কি কৈছে, এই 4টা চিত্ৰৰ ভিতৰত 3টাৰ মাজত সমানতা আছে। এই যে 4টা চিত্ৰ দিয়া থাকিব, সেই 4টাৰ 3টা একে হ'ব। সমানতা মানে 3টা চিত্ৰ একে হ'ব। আৰু এটা চিত্ৰ বাকী কেইটাতকৈ ভিন্ন হ'ব। বাকী যে 3টা চিত্ৰ থাকে, চিত্ৰ সমান হ'ব, তাতকৈ এটা চিত্ৰ কি হ'ব, বেলেগ হ'ব। অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি লোৱা। এই যে 4টা চিত্ৰৰ 3টা একে থাকিব, এটা বেলেগ থাকিব, সেই বেলেগ চিত্ৰটো কি কৰিব লাগে, বিচাৰি উলিয়াব লাগে। আৰু সেই শুদ্ধ উত্তৰটো দিবলৈ কি কৰিব লাগে, OMR যেটো উত্তৰ পত্ৰ দিয়া থাকিব আমাক পৰীক্ষাত, সেই উত্তৰ পত্ৰত যেটো শুদ্ধ উত্তৰ হয়, সেই শুদ্ধ উত্তৰটো কি কৰে, সেই বৃত্তটো কি কৰিব লাগে, কলা কৰিব দিছে। ইয়াতে কি কৰিব দিছে, 1ৰ পৰা যে 4 লৈকে প্ৰশ্ন থাকিব, তাত 4টা চিত্ৰ থাকিব, তাৰে 3টা কি থাকিব, 3টা একে থাকিব আৰু এটা বেলেগ থাকিব। আৰু সেই বেলেগ যেটো চিত্ৰ হয়, সেই 3টা চিত্ৰতকৈ যেটো ভিন্ন হয়, সেই চিত্ৰটো কি কৰিব লাগে, আমি উলিয়াব লাগে। প্ৰথম প্ৰশ্নটোত চোৱা, অপচন এ এটা চিত্ৰ দিয়া আছে, বি দিয়া আছে, চি দিয়া আছে আৰু ডি দিয়া আছে। তোমালোকে চোৱা, ইয়াৰে কোনটো চিত্ৰ বেলেগ হ'ব। 4টাৰ ভিতৰত 3টা একে থাকিব, এটা বেলেগ হ'ব। চাই লোৱা কোনটো থাকিব। প্ৰথম চিত্ৰটো কি হয়, প্ৰথম চিত্ৰটো বহুভুজ। দ্বিতীয়টো কি হ'ব, বহুভুজ হ'ব। এইটোত কেইটা বাহু আছে, 6টা আছে, গতিকে এইটো ষড়ভুজ। এইটো 5টা আছে, এইটো পঞ্চভুজ হ'ব। দ্বিত কি দিয়া আছে, দ্বিত এইটো কি হ'ব, বৰ্গ হ'ব, মানে এইটো চতুৰ্ভুজ হ'ব। বৰ্গটো আমি কি বুলি ক'ব পাৰো, চতুৰ্ভুজ বুলি ক'ব পাৰো। কিন্তু অপচন চি যেটো দিয়া আছে, সেইটো কি হৈছে, সেইটো দুটা ত্ৰিভুজ লগ লাগি আছে, গতিকে বাকি কেইটাতকৈ এইটো কি হ'ব, বেলেগ হ'ব। ইয়াৰে আমাক যিজনে পেপাৰখন দিছিলে তেওঁ অপচন বি টো দিছিলে, অপচন ডি দিছিলে, কিন্তু অপচন ডি টো শুদ্ধ উত্তৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, অপচন সি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন সি। কিহৰ কাৰণে হ'ব, বাকি 3টা চিত্ৰ কি হয়, বহুভুজ হয়, কিন্তু এইটো কি হয়, দুটা ত্ৰিভুজ লগ লাগি গঠন কৰা হৈছে। এতিয়া হ'ল 2 নম্বৰ প্ৰশ্নটোত। 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, এ দিয়া আছে 3ডাল কাৰ্চিন, বিত কি দিয়া আছে, কাৰ্চিন 3ডাল আছে, কিন্তু তাৰ লগতে কি থাকিল, ইয়াৰ লগত কি দিয়া আছে, ইয়াৰ লগত এডাল পিছফালে আঁচ এডাল দিয়া আছে। কাৰ্চিনৰ এটা মূৰত এডাল আঁচ দিয়া আছে। সিটো কি কৰা আছে, এডাল আঁচ দিয়া আছে। ডিটো কি আছে, কাৰ্চিনৰ এটা মূৰত আঁচ আছে। এই 4টা চিত্ৰৰ ভিতৰত এই 3টা চিত্ৰ কি হ'ব, একে। গোটেইকেইটা চিত্ৰতে কি কৰা আছে, কাৰ্চিনৰ এটা মূৰত এডাল আঁচ আছে। কিন্তু এই চিত্ৰটো কি হয়, এই চিত্ৰটোত নাই, গতিকে এই 3টা চিত্ৰতকৈ এই চিত্ৰটো কি হ'ব, বেলেগ হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, অপচন এ। 2 নম্বৰটোৰ বাবে অপচন এ হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, প্ৰত্যেকটো চিত্ৰতে এ, বি, চি আৰু ডি চিত্ৰত কি দিয়া আছে, এটা ত্ৰিভুজ ভিতৰত ভৰাই থৈ দিয়া আছে। সেই ত্ৰিভুজ কেইটাক আকৌ ভিতৰত কি কৰিছে, এডাল আছেৰে কাটি থৈ দিছে, হয়নে? চোৱাচোন, এয়া এনেদৰে কেইডাল কটা আছে। প্ৰথম চিত্ৰটোত চোৱা, 1, 2, 3, 4, 5।
এইটোত চোৱা কেইটা আছে 1 2 3 4 5 দুইটাতে একে আছে ইয়াতে 5 আছে ইয়াতেও কি আছে 5 এবাৰ সি টোত চোৱা 1 2 3 4 5 6 ইয়াতে কেইটা আছে 6 ডাল ডি টোত চোৱা 1 2 3 4 5 ডি টো কিমান ডাল আছে 5 ডাল মানে কোনটো কি হ'ব এ বি আৰু ডি চিত্ৰ কেইটা কি হ'ব একে কাৰণ এ টো কি কৰা আছে ত্ৰিভুজটো 5 ডাল আছে আজ দি মানা আছে আৰু বি টো 5 ডাল আছে আৰু ডি টো কি কৰা আছে 5 ডাল দিয়া আছে কিন্তু অপচন সি থকা ত্ৰিভুজটোত কেইডাল আছে 6 ডাল আছে গতিকে এই চাৰিটা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰ কি হ'ব বেলেগ হ'ব অপচন সি থকাটো বেলেগ হ'ব গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি বুজি পাইছা এবাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো কি দি আছে ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে চোৱা এই কি চিত্ৰ দি আছে চোৱা এটা চতুৰ্ভুজৰ ভিতৰত আৰু এটা চতুৰ্ভুজ আছে তাৰ ভিতৰত কি কৰা আছে এই ক্ৰস চিন দুটা কি হিচাপত আছে চোৱাচোন চিত্ৰটো ক্ৰস চিনটো কি হিচাপত আছে কোন ক্ৰস কৰি আছে মানে কোনা কোনাকে আছে বিপৰীত ভাগত কি আছে ক্ৰস আছে আৰু ফুট দুটাও কি আছে বিপৰীত হৈ আছে তাৰ ভিতৰত কি আছে প্লাস চিনটো আছে বিটুত চোৱা বিটুত কি হৈছে ক্ৰস কেইটা কি হৈছে এটা সাইডে আছে ফুট কেইটা এটা সাইডে আছে আৰু মাজতে কি আছে প্লাস আছে সিটুত কি আছে ক্ৰস কেইটা এটা সাইড হৈছে ফুট দুটা এটা সাইডে আছে আৰু প্লাসটো মাজতে আছে ডিটুত কি আছে ফুট দুটা এটা সাইডে আছে ক্ৰসটো এটা সাইডে আছে আৰু প্লাসটো মাজত আছে গতিকে এই চাৰিটা চিত্ৰত এ বি সি আৰু ডি এই চাৰিটা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰ বেলেগ হ'ব এই তিনিটা চিত্ৰতে কি হৈছে ক্ৰস কেইটা এটা সাইডে থাকে আৰু ফুট দুটা কি থাকে এটা সাইডত থাকে কিন্তু এই চিত্ৰটোত কি হৈছে ক্ৰস কেইটা কি হৈছে বিপৰীত সাইডে আছে আৰু ফুট কেইটাও কি আছে বিপৰীত সাইডে আছে গতিকে এই চাৰিটা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰ কি হ'ব বেলেগ হ'ব অপচন 8 থকা চিত্ৰটো বেলেগ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন এইটো হ'ব শুদ্ধ উত্তৰ এটা আমি পিছৰ প্ৰশ্নটোলৈ যাও আমাৰ প্ৰথম নিৰ্দেশনা যেটো আছিল সেই নিৰ্দেশনা মতে 1 ৰ পৰা 4 লৈকে আছিল আমি সেই চাৰিটা কোৱেশ্চন কৰিলো এবাৰ দ্বিতীয়টো নিৰ্দেশনাত কি দিয়া আছে প্ৰশ্ন সংখ্যা 5 ৰ পৰা 8 লৈ বাওফালে এটা প্ৰশ্ন কি কৈছে এবাৰ প্ৰশ্ন সংখ্যা 5 ৰ পৰা 8 লৈ বাওফালে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে আৰু সোঁফালে এ বি সি আৰু ডি চিহ্নিত চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে এবাৰ 5 ৰ পৰা 8 লৈকে যেকেইটা কোৱেশ্চন থাকিব সেই কোৱেশ্চন কেইটাত কি হ'ব বাওফালে কি থাকিব এটা প্ৰশ্ন চিত্ৰ থাকিব আৰু সোঁফালে কি হ'ব আমাৰ এ বি সি আৰু ডি চাৰিটা চিত্ৰ থাকিব তাৰপিছত কি কৰিব দিছে উত্তৰ চিত্ৰৰ পৰা প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰ বাছি উলিওৱা আৰু উত্তৰটো দিবলৈ ওএমআৰ উত্তৰ পত্ৰ প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো খোলা কৰা ইয়াতে কি হ'ব 5 ৰ পৰা 8 লৈকে যেকেইটা কোৱেশ্চন থাকিব সেই কোৱেশ্চন কেইটাৰ বাওফালে আমাক প্ৰশ্ন চিত্ৰ দিয়া থাকিব আৰু সোঁফালে কি হ'ব আমাক চাৰিটা উত্তৰ চিত্ৰ দিয়া থাকিব এ বি সি আৰু ডি তাৰপিছত আমি কি কৰিব লাগে প্ৰশ্ন চিত্ৰৰ যেটো চিত্ৰ থাকিব তাৰ সমৰূপ মানে একে হোৱাকৈ উত্তৰ চিত্ৰত যেটো অপচনত মানে এ বি সি ডি ভিতৰত যেটো চিত্ৰ একে হ'ব সেই চিত্ৰটো আমি বিচাৰি উলিয়াব লাগে ইয়াৰ 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে এটো আমাৰ প্ৰশ্ন চিত্ৰ দিয়া আছে এটো প্ৰশ্ন চিত্ৰটো তোমালোকে চাই লোৱা এনে এই একে মানে এই প্ৰশ্ন চিত্ৰত যেটো চিত্ৰ দিয়া আছে একে ধৰণৰ চিত্ৰ এই চাৰিটা অপচনৰ কোনটোত আছে চোৱা এই চাৰিটা অপচনৰ যেটো অপচনতে এই এনেকুৱা ধৰণৰ চিত্ৰ থাকিব সেই চিত্ৰটোৱে হ'ব কি শুদ্ধ উত্তৰ অপচন 8 থকাটো হ'ব জানো অপচন 8 থকাটো নহয় বি থকাটো হ'ব না বি থকাটো নহয় সি থকাটো হ'ব নেকি
চিট থকাটো নহয়, কিন্তু ডিত যিটো চিত্ৰ আছে সেই চিত্ৰটো প্ৰশ্ন চিত্ৰৰ লগত একে হয়। গতিকে 5 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন ডি। বুজি পাইছা? এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। একে 5ৰ পৰা 8লৈকে কি হ'ব বুলি কৈছে? 5ৰ পৰা 8লৈকে যিমান কেইটা কুৱেশ্যন দিয়া থাকিব, সেই কুৱেশ্যন কেইটাৰ বাওঁফালে কি থাকিব? প্ৰশ্ন চিত্ৰ থাকিব, আৰু সোঁফালে 4টা উত্তৰ চিত্ৰ থাকিব। প্ৰশ্ন চিত্ৰৰ লগত একে যিটো কুৱেশ্যন হয়, মানে একে যিটো চিত্ৰ হয়, সেই চিত্ৰটোৱে কি হ'ব? শুদ্ধ উত্তৰ হ'ব। এবাৰ 6 নম্বৰ প্ৰশ্নটো চিত্ৰটো চোৱা। এইটো হ'ল প্ৰশ্ন চিত্ৰ। এনেকুৱা ধৰণৰ এই 4টা অপচনৰ কোনটোত আছে চাই লোৱা। অপচন 8 আছে জানো? অপচন 8 নাই, এই দুটা তলফালে আছে, কিন্তু কি হ'ব? এই দুটা ওপৰফালে হ'ব লাগিব। এই একে ধৰণৰ চিত্ৰ কোনটো অপচনৰ আছে চোৱা? অপচন বিত আছে। গতিকে ইয়াৰ বাবে কি হ'ব? অপচন বি শুদ্ধ উত্তৰ। এইকেইটা কুৱেশ্যন তোমালোকৰ একদম ইজি আহে। তোমালোকৰ পৰীক্ষাত এই কুৱেশ্যন কেইটা এটেম্প নকৰাকৈ নাহিবা। এইকেইটা প্ৰশ্ন বহুত সহজ আহে, তোমালোকে পাৰালৈকে এটেম্প কৰিবলৈ চাবা। ইয়াৰ পিছত চোৱা 7 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে। 7 নম্বৰ কুৱেশ্যনটোত যেনেকুৱা ধৰণৰ চিত্ৰ দিয়া আছে, এইটো হ'ল প্ৰশ্ন চিত্ৰ। এই প্ৰশ্ন চিত্ৰটো এই 4টা অপচনৰ ভিতৰত কোনটোত আছে চোৱা। কোনটোত আছে? একে হ'ব লাগিব, এইটো প্ৰশ্ন চিত্ৰৰ দৰে একে হ'ব লাগিব। ক'ত আছে? অপচন বিত আছে। গতিকে 7 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হ'ব শুদ্ধ উত্তৰ। এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে? স্ক্ৰীনত ওলাই আছে চোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, এইটো হ'ল প্ৰশ্ন চিত্ৰ। 8 নম্বৰটোৰ বাবে এইটো হ'ল প্ৰশ্ন চিত্ৰ। ইয়াতে 4টা উত্তৰ চিত্ৰ দিয়া আছে। এই চিত্ৰটোৰ দৰে এই 4টা অপচনৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা। একে হ'ব চোৱা। এটা কোনটো হ'ব? ইয়াৰ অপচন বিত থকাটো হ'ব। 8 নম্বৰটোত যিটো প্ৰশ্ন চিত্ৰ আমাক দিয়া আছে, সেই প্ৰশ্ন চিত্ৰটোৰ দৰে এই 4টা অপচনৰ কোনটো চিত্ৰত একে চিত্ৰ থাকিব, মানে প্ৰশ্ন চিত্ৰটোৰ দৰে থাকিব? কোনটো থাকিব? অপচন বি। গতিকে 8 নম্বৰ কুৱেশ্যনটোৰ বাবে অপচন বি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? আমাৰ দ্বিতীয় যিটো নিৰ্দেশনা আছিল, সেই নিৰ্দেশনাটো আমাৰ শেষ হ'ল। এতিয়া আমি তৃতীয় নিৰ্দেশনাটোলৈকে আহোঁ। তৃতীয় নিৰ্দেশনাটো কি দিয়া আছিল? 3 নম্বৰ ভাগত যিটো নিৰ্দেশনা দিয়া আছে, কি দিয়া আছে? প্ৰশ্ন সংখ্যা 9ৰ পৰা 12লৈ বাওঁফালে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে। 9ৰ পৰা 12লৈকে কি কৰিছে? এইবাৰ বাওঁফালে এটা প্ৰশ্ন চিত্ৰ দিছে, যাৰ এটা ভাগ অদৃশ্য। মানে আমাৰ 9ৰ পৰা 12লৈকে যিকেইটা কুৱেশ্যন আছে, সেই কুৱেশ্যন কেইটা কি কৰিছে? ভাগ কৰি পেলাই এটা ভাগ কৰা আছে, আৰু তাৰে এটা ভাগ কি হৈছে? অদৃশ্য হৈছে। সোঁফালে দিয়া এ বি চি আৰু ডি চিত্ৰলৈ চোৱা আৰু সেই চিত্ৰটো বাছি উলিওৱা, যিটো নিজৰ দিশ সলনি নকৰাকৈ প্ৰশ্ন চিত্ৰটোৰ পেটাৰ্ণ সম্পূৰ্ণ কৰিবলৈ প্ৰশ্ন চিত্ৰৰ অদৃশ্য ভাগত বহুৱাব পাৰি। আমাক এটা প্ৰশ্ন চিত্ৰ দিয়া থাকিব, তাৰ এটা ভাগ কি হৈ থাকিব? আমাৰ অদৃশ্য হৈ থাকিব। আৰু সেই ভাগটো উলিয়াবৰ বাবে আমাৰ উত্তৰ চিত্ৰত আমাক 4টা চিত্ৰ দিয়া থাকিব। সেই 4টা চিত্ৰৰ ভিতৰত এটা চিত্ৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব। আৰু সেই চিত্ৰটো আমাৰ প্ৰশ্ন চিত্ৰৰ যিটো অদৃশ্য ভাগ থাকিব, সেই অদৃশ্য ভাগটোত বহাই দিলে প্ৰশ্ন চিত্ৰটো কি হ'ব? সম্পূৰ্ণ হৈ যাব। এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নটো চোৱা। 9 নম্বৰ প্ৰশ্নটো কি কৰিছে? এইটো বাওঁফালে প্ৰশ্ন চিত্ৰ দিয়া আছে, এইটো প্ৰশ্ন চিত্ৰ। আৰু ইয়াৰে যিটো নিৰ্দেশনা দিয়া আছিল, সেই নিৰ্দেশনা মতে কি হয়? যিটো প্ৰশ্ন চিত্ৰ দিয়া থাকে, তাৰে এটা ভাগ অদৃশ্য হৈ থাকিব, আৰু সেই অদৃশ্য ভাগৰ যিটো চিত্ৰ হ'ব, সেই চিত্ৰটো উত্তৰ চিত্ৰত 4টা অপচনত এটা শুদ্ধ হ'ব। 4টা অপচন দিয়া থাকিব, সেই অপচনে এটা শুদ্ধ হ'ব। সেই যিটো শুদ্ধ হ'ব, সেইটো ইয়াত বহুৱাই দিলে কি হ'ব লাগিব? চিত্ৰটো সম্পূৰ্ণ হ'ব লাগিব। আমি প্ৰশ্ন চিত্ৰটোত কি কৰিব পাৰো? যিটো অদৃশ্য হৈ থাকে, সেইটো আমি নিজে চাই ল'ব পাৰো ইয়াৰে কোনটো শুদ্ধ হয়। কি হ'ব? ইয়াতে কি হৈছে? এডাল আঁচ চিধা হৈ আছে, মানে ইয়ালৈতো কি হ'ব? আঁচডাল মাৰি দিব পাৰি। তাৰপিছত চোৱা, এইডাল আঁচ কি হৈছে? দুটা জইন হৈ আছে, গতিকে ইয়াৰ লগত এইটো কি হ'ব? জইন হৈ যাব। তাৰপিছত চোৱা, এইটো কি হৈছে? ক্ৰছ হৈ আছে।
ইয়াতো এইটো কি হৈ যাব ক্ৰস হৈ যাব হল এবাৰ চোৱা এইটো খালি আছিল তাৰ পিছত এইটো আজ আছে তাৰ পিছত ইয়াতে কি হল এইটো খালি থাকিলে এবাৰ আমি কি হ'ব এই আজডাল আমি ইয়াত আঁকি দিব লাগিব ইয়াৰ আজডাল ইয়াত আঁকি দিলো গতিকে এই চিত্ৰটো কেনেকুৱা হৈ গল এই চিত্ৰটো হৈ গল যে এনেকুৱা টাইপৰ মই আঁকি দিছো চোৱা এই চিত্ৰটো হ'ব এইটো এই চিত্ৰটো ইয়াৰ এই চাৰিটা অপচনৰ কোনটো অপচনত আছে এই চিত্ৰটো এই চাৰিটা অপচনৰ অপচন ডিত আছে গতিকে ইয়াৰ বাবে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এবাৰ আমি যাও ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো চাই লোৱা তোমালোকৰ স্ক্ৰীনত ওলাই আছে ইয়াৰ এইটো হল প্ৰশ্নচিত্ৰ এই প্ৰশ্নচিত্ৰৰ এই দৃশ্যটো এই 3 নম্বৰ যেটো দৃশ্য হ'ব মানে ভাগ হ'ব চাৰিটা ভাগ কৰা আছে তো ইয়াৰ 3 নম্বৰ যেটো ভাগ হ'ব হেটো অদৃশ্য হৈছে তাৰপিছত সেই ভাগটো এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে আমি ইয়াত প্ৰথমতে আগৰ প্ৰশ্নটোৰ দৰে অংকন কৰি লম তাৰ পিছত আমি ইয়াৰ কোনটো অপচন শুদ্ধ হয় আমি চাব পাৰিম ইয়াত কি হৈছে দুইটাতে বক্ৰৰেখা আছে আৰু ইয়াত কি হৈ থাকিলে এটা কোণ ৰেখা আছে গতিকে আমি ইয়াত কি কৰিব লাগিব এটা কোণ ৰেখা আঁকিব লাগিব আৰু এইখিনি কি হৈ যাব ডাৰ্ক হৈ যাব মানে ৰং কৰি দিব লাগিব কলা হৈ থাকিব তাৰ পিছত কি হৈছে এই আজডাল বক্ৰৰেখা আঁকা আছে ইয়াৰ পৰা আমি এনেকৈ এটা বক্ৰৰেখা আঁকিব লাগিব তাৰ পিছৰটো কি হ'ব আমি কৰ্ণাৰে কৰ্ণাৰে আমি মিলাই দিব লাগিব তাৰ পিছত কি থাকিব এটা সৰুকৈ আৰু বক্ৰৰেখা থাকিব এনেকুৱা ধৰণৰ যেটো চিত্ৰ আছে এই চাৰিটা অপচনৰ সেই চিত্ৰটোই হ'ব কি হ'ব 10 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ মানে কি হ'ব ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব এই যে মই আঁকিলো অদৃশ্য অংশটোত যে মই চিত্ৰটো অংকন কৰিলো 10 নম্বৰ কোৱেশ্চনটো সেই চিত্ৰটো এই চাৰিটা অপচনৰ যেটো অপচনতে আছে সেইটো অপচনে হ'ব 10 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ এৰ কোনটো অপচনত আছে এই চিত্ৰটো অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে এইটো হল উত্তৰ চিত্ৰ 11 প্ৰশ্ন চিত্ৰ এইটো 11 নম্বৰ প্ৰশ্নটোৰ এইটো হল প্ৰশ্ন চিত্ৰ ইয়াৰো কি হয় 3 নম্বৰ যেটো ভাগ আছে অংশ আছে সেই ভাগটো কি হৈছে অদৃশ্য হৈ আছে আমি এই ভাগটো পাবৰ কাৰণে এই চাৰিটা অপচন দিয়া আছে সেই চাৰিটা অপচনৰ কোনটো এটা অপচন কি হ'ব শুদ্ধ উত্তৰ হ'ব আমি হেতু জানিবৰ কাৰণে কি কৰিম আমি ইয়াতে অংকন কৰি লম সো এইটো কি হৈছে গতিকে এটাতে জয়েন হৈছে এটাতে জয়েন হৈছে গতিকে ইয়াতো কি হৈ যাব জয়েন হৈ যাব এটা ফার্স্ট স্টেপ গল ইয়াৰ পিছৰ স্টেপটো চোৱা ইয়াৰ পৰা এইটো জয়েন হৈ আছে গতিকে ইয়াতো কি হ'ব জয়েন হৈ যাব ইয়াৰ সেকেন্ড স্টেপ চোৱা এইটো কি হৈছে জয়েন হৈ আছে ইয়াতো কি হৈ যাব গতিকে জয়েন হৈ যাব হল এবাৰ ইয়াৰ পিছৰ স্টেপটো চোৱা এই কৰ্ণাৰে কৰ্ণাৰে কি হৈছে প্ৰত্যেকটোতে আঁচ মাৰা আছে না প্ৰত্যেকটোতে আছে গতিকে আমি এইটো কি কৰিব লাগিব কৰ্ণাৰে কৰ্ণাৰে এডাল আঁচ মাৰি দিব লাগিব এইটো স্টেপলৈকে বুজি পাইছা এবাৰ পিছৰ স্টেপটো চোৱা এই প্ৰত্যেকটোৰে কি হয় কৰ্ণাৰৰ পৰা এই বিন্দুটোলৈকে কি হৈছে এডাল এডাল আঁচ মাৰা আছে গতিকে এই কৰ্ণাৰটোৰ পৰা ইয়ালৈকে কি কৰিলো আমি এডাল আঁচ মাৰি দিলো চিত্ৰটো কমপ্লিট হল না চিত্ৰটো কি হৈছে কমপ্লিট হৈছে গতিকে আমি এই যেটো ভাগ পালো এই ভাগটো এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচনত আছে চাব লাগিব আৰু এই চিত্ৰটো যেটো অপচনতে আছে সেই অপচনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব এই অপচনটো চোৱা ক'ত আছে এইটো আছে অপচন বি গতিকে 11 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে স্ক্ৰীনত চোৱা তোমালোকে
12 নম্বৰ প্ৰশ্নটোৰ প্ৰশ্নচিত্ৰটো চাই লোৱা এইটো হৈছে প্ৰশ্নচিত্ৰ ইয়াৰ 4 নম্বৰ অংশটো কি হৈছে অদৃশ্য হৈছে এই অংশটোৰ বাবে আমাক 4টা অপচন দিয়া আছে এই অপচন 4টাৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় আমি উলিয়াব লাগে তাৰ বাবে আমি অদৃশ্য যেটো ভাগ আছে তাত আমি অঙ্কন কৰি লম ফাৰ্ষ্টতে কি আছে ইয়াতে এটা কি আছে ইয়াতে বৃত্ত আছে আমি বৃত্তটো আঁকি লম ইয়াৰ পিছত কি হৈছে এডাল বক্ৰৰেখা আছে কৰ্ণাৰৰ পৰা কৰ্ণাৰলৈকে আমি আঁকি লম তাৰ পিছত কি আছে পোন ৰেখা এডাল আছে কৰ্ণাৰৰ পৰা কইলৈকে কৰ্ণাৰলৈকে হল ইয়াৰ পিছত কি হৈছে দুডাল আঁচ তাৰ কি হৈছে তাৰ সাইডৰ যিকেইডাল আঁচ আছে তাত লগ হৈ আছে আমি ইয়াত লগ কৰি দিম এই যেটো আমি চিত্ৰ পালো এই চিত্ৰটো এ বি সি আৰু ডি 4টা অপচনৰ ভিতৰত যেটো অপচনতে আছে সেই অপচনটো হ'ব 12 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কোনটো অপচনত আছে এইটো চিত্ৰ চোৱা অপচন ডি ত আছে গতিকে 12 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি